মৰিগাঁৱতো অসম চৰকাৰে আৰম্ভ কৰা অৰুণোদয় 3.0 সাহায্য মুকলি অনুষ্ঠান। আজি মৰিগাঁও সদৰ বিহুতলীত অৰুণোদয় আঁচনিখনক অধিক শক্তিশালী আৰু সম্প্ৰসাৰণ কৰি অসম চৰকাৰে আৰম্ভ কৰা অৰুণোদয় 3.0 অধীনত সমগ্ৰ ৰাজ্যৰ সমান্তৰালভাৱে মৰিগাঁও জিলাৰ হিতাধিকাৰীসকলকো আৰ্থিক সাহায্য প্ৰদান কৰে। তদুপলক্ষে জিলাখনৰ 84টা গাঁও পঞ্চায়ত আৰু পৌৰ এলেকাৰ 4টা স্থানক্ৰমে জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহ, মৰিগাঁও সদৰ বিহুতলী এৰাগাঁও বৰনামঘৰ আৰু মৰিগাঁও নগৰ আঞ্চলিক ৰাস মণ্ডপত আয়োজিত অনুষ্ঠানত আনুষ্ঠানিকভাৱে এই ধনৰাশি প্ৰদান কৰা পৰিলক্ষিত হয়। শুভ দিন, বিশেষকৈ অসমৰ মহিলাসকলৰ কাৰণে মাননীয় সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে অলপ সময় আগতেই 30 যি আঁচনি, সেই আঁচনি ইতিমধ্যে শুভাৰম্ভ কৰিলে। ইয়াৰ দ্বাৰা মহিলাসকলৰ বেংক একাউণ্টত আজি 9,000কৈ টকা ইতিমধ্যে তেখেতসকলৰ একাউণ্টত সোমাইছে। তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে 4টা মাহৰ পইচা আৰু তেওঁ 4,000 টকাকৈ বিহুৰ তেওঁ উপহাৰ হিচাপে মহিলাসকলক প্ৰদান কৰিব আৰু তেখেতৰ প্ৰতিশ্ৰুতি মতে আজি এই শুভ দিনটোত তেখেতে অসমৰ মহিলাসকলৰ কাৰণে এই শুভবাৰ্তাটো কঢ়িয়াই আনিলে। মই ভাবোঁ ইয়াৰ দ্বাৰা অসমৰ মহিলাসকলে যথেষ্ট ধৰণৰ উপকৃত হ'ব। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ আজি প্ৰায় 40 লাখ মহিলাক এই আঁচনিৰ জৰিয়তে অন্তৰ্ভুক্ত কৰি লৈছে আৰু অনাগত দিনসমূহত ইয়াৰ পৰিমাণ আৰু বঢ়াবৰ কাৰণে তেখেতে আজি প্ৰতিশ্ৰুতি দিছে, নিশ্চয় বঢ়াব। আপোনালোকে জানে অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেনেধৰণে কথা কয় তেনেধৰণে তেওঁ কথা ৰাখিছে। আজি মহিলাসকল মেইন ঘৰৰ তেখেতসকলেই আচল আৰু সমাজৰ তেখেতসকলে আচল। আজি যিমানেই মিটিং হওক, কিবা হওক, সভা সমিতি হওক, মহিলাসকলকে আমি বেছি দেখা পাওঁ আৰু মহিলাসকলেই এখন ঘৰৰ পৰিচালনা কৰে। গতিকে সেই মহিলাসকলৰ কাৰণে আজি এইখন চৰকাৰে বিশেষকৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিভিন্ন আঁচনিৰ জৰিয়তে মহিলা সবলীকৰণৰ জৰিয়তে মহিলাসকলক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত সহায় কৰিছে আৰু এই শুভ দিনটোতে তেখেতে কথা দিছে আগন্তুক দিনত মহিলাসকলে আমাৰ বিজেপি দলটোক অধিক মৰম কৰক, আশীৰ্বাদ দিয়ক। তেখেতক আমি মুখ্যমন্ত্ৰী হিচাপে আকৌ পাব বিচাৰিছোঁ। তেখেতে মুখ্যমন্ত্ৰী হ'লে অসমৰ মহিলাসকলৰ যি 10% এতিয়া তেখেতসকলে এই অৰুণোদয় আঁচনি পোৱা নাই আৰু সেই 10% অৰ্থাৎ 100% মহিলাই অসমত এই অৰুণোদয় আঁচনি পাবৰ কাৰণে সক্ষম হ'ব বুলি কথা দিছে। এই ক্ষেত্ৰত মহিলাসকল খুবেই আজি আচলতে উৎফুল্লিত হৈছে। মৰিগাঁও পৌৰসভাৰ জৰিয়তে মৰিগাঁও পৌৰসভাৰ বিভিন্ন ৱাৰ্ডত এই আঁচনি আজি শুভাৰম্ভ হৈছে। ইয়াতেই এৰাগাঁও বৰনামঘৰ প্ৰাংগণত আজি 5 আৰু 6 ৱাৰ্ডৰ 6 নম্বৰ ৱাৰ্ডৰ আমাৰ মোৰ লগতে আছে আমাৰ উপ পৌৰপতি পিংকুমণি দাস ডাঙৰীয়া আৰু আমাৰ 6 নম্বৰ ৱাৰ্ডৰ আমাৰ মানসী দাস ডাঙৰীয়া। গতিকে আমি সকলোৱে মিলি আজি ইয়াতে আমাৰ অৰুণোদয় আঁচনি আমি একেলগে মুখ্যমন্ত্ৰী মহোদয়ৰ যি বক্তব্য সেই বক্তব্য আমি শ্ৰৱণ কৰিলোঁ আৰু ইয়াৰ লগে লগে এই অনুষ্ঠানত তেখেতসকলে আমাক মুখ্য অতিথি হিচাপে আনি যিখিনি সন্মান দিলে তাৰ কাৰণে মই পৌৰসভাৰ পৌৰপতি, উপ পৌৰপতি, সমূহ পৌৰসভাৰ পৰিয়ালক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মৰিগাঁৱৰ পৰা বুবু নাথৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু